drastic change বুলি কয় যে এতিয়া লাইফটো এটা drastic change এটা পাইছে still I am managing আৰু এতিয়া ৰাতি সময় হৈছে ঘড়ীত 10:25 এইখিনি সময়ত ভাত পানী বনাই আজৰি হৈ আহি এটা ভিডিও বনাবলৈ লৈছো আশা কৰিছো সকলো ভালে আছে কুশলে আছে অৱস্থা একদম নাই মানে আৰু ৰাতি শুবৰ সময়নো কি বেলেগ অৱস্থা থাকিব আপোনালোক সকলোকে নতুন এটা ইনফৰমেটিভ ভিডিও সৈতে স্বাগতম জনাইছো লগতে জনাবলৈ বিচাৰিছো গৰম দিন পৰাৰ লগে লগে বহুত মানুহৰ চুলি হৰা সমস্যা আহি পৰে কাৰ আহে কিয় আহে আপোনালোকে নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰিবচোন আৰু আপোনালোকে চুলিত লগাই কি মই অৱশ্যে ইমান বেছি কেয়াৰ নকৰো কিন্তু এটা কথা মই নিজে ফিল কৰো মোৰ লগত ৰিলেট কৰি পেলাই যে চুলি যেতিয়া ঘামি থাকে গৰম দিনত ঘামি থাকিলে গুৰিবোৰৰ পৰা চুলিবোৰ খৰে মানে আঠা যেতিয়া হৈ থাকে গতিকে সদায় যে ৰেগুলাৰ যে ধুই থাকিব পাৰিম তেনেকুৱাও সুবিধা নহয় কাৰণ মই বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰতে কৈ আছো বহু মহিলাই অফিচ যাব লাগে স্কুল যাব লাগে ডিউটি যাব লাগে বাচ্চা চম্ভালিব লাগে সো তেনে ক্ষেত্ৰত ৰাতিপুৱা ইমান কেয়াৰ কৰি থাকিবৰ কাৰণে কাৰো ওচৰত সময় নাথাকে সো তেওঁলোকে কি কৰিব সো মই মোৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো নেচাৰশ্বৰ ব্ৰেণ্ডৰ জং তেল আৰু মই এটো আজি 2 বছৰ মানৰ পৰা ইউজ কৰি আছো যাৰ ফলত চুলি স্মুথনিং কৰোতেও চুলিখিনি কিন্তু খৰা নাই যিকোনো বস্তু এদিনত কেতিয়াও ভাল ফল নাপায় it will take time সময় লব সময়ৰ লগে লগে ৰিজাল্ট দেখা পাব কিন্তু এটা বস্তু মন কৰিব আপুনি ইউজ কৰা ক্ৰীমটোৱে আপোনাক যি ধৰণে ৰিজাল্ট দিছে মোক হয়তো নিদিবও পাৰে কাৰণ সকলোৰে স্কিনৰ টাইপছবোৰ চুলি টাইপছবোৰ বেলেগ বেলেগ থাকে কিন্তু মই এতিয়া আপোনালোকক দেখাবলৈ লৈছো মই ব্যৱহাৰ কৰা নেচাৰশ্বৰ ব্ৰেণ্ডৰ এই জং তেলটো আৰু সেই কাৰণে কৈছো ঘড়ীত সময় পাইছে এইটো 10:25 আৰু ভাত পানী বনাই আজৰি খোৱাৰ আগতে মানে ভাতকেটা খোৱাৰ পিছত ভাগৰ লাগি যায় আৰু ঢাবলাক দি প্ৰয়োজন নিচিনা হয় আৰু গৰম দিন যেহেতু গাটো ধোৱাৰ পিছত আৰু ৰখিবলৈ নোৱাৰি বিৰাট টোপনি আহি যায় আৰু দিনত যেহেতু মোৰ খোৱা নহয় আৰু দিনত ভাত খোৱাও নহয় ৰাতিপুৱা ৰাতি খোৱাৰ পিছত ভাগৰ বিৰাট লাগি যায় আৰু এতিয়া ভাবিলো এইখিনি সময় অকনমান গৰম লাগোতে বহি পেলাই মই বোলো এই তেলটো লগাও এইটো হৈছে নেচাৰশ্বৰ ব্ৰেণ্ডৰ জং তেল আৰু বহুত বছৰ পুৰণি এটো হেয়াৰ সিক্ৰেট বুলিও কয় চুলিখিনি ভালে ৰখাত সহায় কৰে বহুত কেটা কাৰণত কাৰণ ইয়াত ব্যৱহাৰ কৰা হৈছে ব্ৰাহ্মী অনিয়ন সিড বা আপোনালোকে ইয়াত দেখিছে নহয় মেনশন কৰি দিয়া আছে এই বস্তুবিলাকেৰে বনোৱা হৈছে এই নেচাৰশ্বৰ জং তেলটো আৰু এতিয়া মই আপোনালোকক লগাই দেখুৱাই দিও লগতে এটো ISO সাৰ্টিফাইড হয় গতিকে আপোনালোকে একদম চিন্তা কৰাৰ প্ৰয়োজন নাই ক্লিনিক্যালি টেস্টেড নেচাৰশ্বৰ ব্ৰেণ্ডৰ এনসিয়েন্ট হেয়াৰ কেয়াৰ সিক্ৰেট জং তেলটো পেকেজিংটো বহুত ধুনীয়া হয় আৰু এটা কথা চুলিৰ সমস্যানো কাৰ নাথাকে কাৰোবাৰ যদি চুলি দীঘল নহয় কাৰোবাৰ চুলি সৰি অৱস্থা নাই কাৰোবাৰ আকৌ চুলিত বহুত বেছি উফি হয় গোটেইখিনি ক্ষেত্ৰতে নেচাৰশ্বৰে আপোনাক বহুত বেছি হকা দিব লগৰ প্ৰসেসটো একেবাৰে সহজ ইয়াৰ পৰা এনেকৈ হাতত লব লৈ পেলাই মেইনলি এটো ৰাতি খোৱাৰ আগতে ৰাতি খোৱাৰ আগতে এই ধৰণে লৈ গুটে চুলিৰ গুৰি সমূহত 15 মিনিট মানৰ কাৰণে এনেকৈ মাসাজ কৰিব লাগে একেবাৰে ইজি স্টেপ হয় কোনো কাৰো হেল্পৰ প্ৰয়োজন নাই নিজে নিজে লগাব পাৰে কিন্তু গুৰি সমূহত দিব মেইনলি চুলিখিনিতকৈ বেছি গুৰিখিনি যেতিয়া মজবুত হৈ থাকিব তেতিয়াহে চুলি হৰা সমস্যাটো দূৰ হ'ব আৰু ৰাতি লগাই পেলাই গুটে ৰাতি ৰাখি দিব লাগে পিছনাখনে ধুই পেলাব লাগে হেতুৱে প্ৰসেস হয় দিনত তেল লগাই বা জং তেল এটো লগাই পেলাই ঘুৰি ফুৰাৰ প্ৰয়োজন নাই টাইমটো নাপাহৰিব ৰাতি হোৱাৰ আগতে যেতিয়া আপুনি ভাবে যে কাইলে চুলি ধুম কাইলে মূৰটো ধুই দিম তাৰ আগদিনাখনে ৰাতি হোৱাৰ আগতে এটোৱে প্ৰসেস আৰু এই ধৰণে আপোনালোকে লগাই চাব পাৰে তেতিয়া আপোনালোকৰ চুলি হৰা সমস্যাটো বহুত বেছি দূৰ হ'ব আপোনালোকে চাবচোন ম্যাক্সিমাম চুলি স্মুথনিং কৰাৰ পিছত বা স্ট্ৰেট কৰাৰ পিছত হেয়াৰ ফল বহুত বেছি হয় মোৰ কিন্তু ঈশ্বৰৰ কৃপা তেতিয়ালৈকে হোৱা নাই আৰু তাৰ ক্ৰেডিট মই অলৱেজ দিম নেচাৰশ্বৰৰ এই জং তেলটো এতিয়া লগাই পেলাই ৰাখি দিলো আৰু গুটে ৰাতি আৰু কথাটো হল যদি আপোনালোকেও ভাবিছে এই জং তেলটো কোড পাম কিদৰে লব পাৰিম ইয়াৰ লিংকটো মই কমেন্ট সেকশনত আৰু ডেসক্ৰিপচনত দি থৈ দিছো তাৰ পৰা গৈ লব পাৰিব কিন্তু যিকোনো এটা প্ৰডাক্ট আপোনাৰ বাবে লোৱাৰ আগতে সদায় সেই প্ৰডাক্টৰ বিষয়ে ভালদৰে জানি লোৱাৰ অধিকাৰ আৰু দায়িত্ব আপোনালোকৰ আছে গতিকে ইন্টাৰনেটৰ যুগ তাত গৈ আপোনালোকে ধুনীয়াকৈ সাৰ্চ কৰি লব কিন্তু মই শিওৰ যে নেচাৰশ্বৰৰ এই জং তেলৰ ৰিভিউটো আপোনালোকে ডেফিনেটলি সকলোতে ভাল পাব সো নতুন ভিডিও হতে আকৌ লগ পাম বাই